মধ্য গুৱাহাটী বিধান পৰিষদৰ উদ্যোগত আজি আমি ইয়াতে আৰ্য বিদ্যাপীঠ খেলপথাৰত আজি আমি সংকল্প সমাৰোহ অনুষ্ঠিত কৰিছোঁ আৰু ইতিমধ্যে আপোনালোকে প্ৰত্যক্ষ কৰিছে যে আমাৰ বৰ্তমানৰ যি নতুন সমষ্টি মধ্য গুৱাহাটী বিধানসভা সমষ্টি আজি এই সমষ্টিৰ পৰাই আজি অগণন মানুহ আজি এই সভাখনত আহি উপস্থিত হৈছেহি। গতিকে মই ভাবোঁ যে আজি এই সংকল্প সমাৰোহৰ যোগেৰে আজি আমি আমাৰ আগন্তুক নিৰ্বাচনৰ যিটো ৰণধ্বনি এই ৰণধ্বনি আজি ইয়াৰ পৰাই আমি বজাবৰ কাৰণে এই প্ৰচেষ্টা লৈছোঁ। মই ভাবোঁ যে আৰু বেছি দিন নাই, একমাহ পিছতেই বিধানসভা নিৰ্বাচন অনুষ্ঠিত হ'ব আৰু এইটো নিশ্চিতভাৱে ক'ব পাৰোঁ যে মধ্য গুৱাহাটী বিধানসভা সমষ্টিৰ পৰা নিশ্চয় মিত্ৰজোঁটৰ প্ৰাৰ্থী এইবাৰ জয়ী হোৱাটো 100% নিশ্চিত আৰু মধ্য গুৱাহাটী বিধানসভা সমষ্টিটো যিহেতু মোৰ দায়িত্বতে আছে, গতিকে মই ভাবোঁ যে আগন্তুক বিধানসভাৰ নিৰ্বাচনত বিজেপিৰ নেতৃত্বই নিশ্চয় মধ্য গুৱাহাটী বিধানসভা সমষ্টিৰ ক্ষেত্ৰত সহানুভূতিৰে বিবেচনা কৰিব আৰু মই ভাবোঁ যে আমাৰ নেতৃত্বয়ো নিশ্চয় আমাৰ এই মধ্য গুৱাহাটী বিধানসভা সমষ্টিটো আমাৰ অগপৰ দখলত ৰাখিবৰ কাৰণে নিশ্চয় প্ৰচেষ্টা হাতত ল'ব। বিৰোধী দল প্ৰাৰ্থী কিমান প্ৰত্যাহ্বানমূলক হ'ব? মই ভাবোঁ যে মধ্য গুৱাহাটী বিধানসভা সমষ্টিত মই বিৰোধীৰ তেনে কোনো মই ধৰক যি প্ৰাৰ্থী হ'ব প্ৰাৰ্থী তেনেকুৱা মই নামেই শুনা নাই। গতিকে মই ভাবোঁ যে যিয়েই নাহক কিয় এই মধ্য গুৱাহাটী বিধানসভা সমষ্টিত কোনো প্ৰত্যাহ্বানৰ সন্মুখীন নহওঁ আৰু বিগত যিবিলাক নিৰ্বাচন হৈছিল সেই নিৰ্বাচনসমূহতো আমি পশ্চিম গুৱাহাটী সমষ্টিৰ পৰাও আমি বিপুল ভোটত আমি জয়যুক্ত হৈছিলোঁ। যোৱা লোকসভা নিৰ্বাচনত আমি আমাৰ মধ্য গুৱাহাটী বিধানসভা সমষ্টিৰ পৰা প্ৰায় 70,000 ভোটত আমি লিড দিছিলোঁ। গতিকে 70,000 ভোট আমি লিড দিয়াটো এইটো সহজ কথা নহয়। গতিকে মই ভাবোঁ যে এইবাৰ বিধানসভা সমষ্টিৰ পৰা আমি অভিলেখ সংখ্যক ভোট ইয়াত পাবৰ কাৰণে সক্ষম। সমষ্টিটো বিজেপিয়ে দাবী কৰি আছে। আজি এই সংকল্প সমাৰোহে আপোনালোকৰ দলে যে ৰাখিব পাৰিব এইটো এটা খুঁটি হ'ব নেকি, মাইলৰ খুঁটি হ'ব নেকি আপোনালোকৰ? নাই, চাওক, আমি আজি আমাৰ যিটো শক্তি সেই শক্তিটো আমি আজি প্ৰদৰ্শন কৰিছোঁ। গতিকে মই ভাবোঁ যে বিজেপিয়ে নিশ্চয় এইটো বিচাৰিব, এইটো এটা স্বাভাৱিক কথা। মই নকওঁ যে বিজেপিয়ে বিচাৰিবই। আমিও যেনেকৈ ঠিক তেনেধৰণৰ বিজেপিৰ কিছু চিট আমিও বিচাৰিছোঁ। গতিকে এইটো এটা মানে স্বাভাৱিক কথা। গতিকে মই ভাবোঁ যে এই ক্ষেত্ৰত যিহেতু আমাৰ বিজেপিৰ নেতৃত্বই ছাৰ্ভে কৰিছে, আমাৰো ছাৰ্ভে কৰিছে, তেওঁলোকে নিশ্চয় দেখিছে যে মধ্য গুৱাহাটী সমষ্টিটোতো কাক দিলে জয়যুক্ত হ'ব পাৰিব সেই কথাখিনি তেওঁলোকে জানে। গতিকে মই ভাবোঁ যে এইটো ভুল তেওঁলোকে নকৰে। হাতীৰ প্ৰতীক অটুট থাকিব এইটো সমষ্টি, এইটো চিয়ৰ। হাতীৰ প্ৰতীক মুখ্যমন্ত্ৰীয়ে এক প্ৰকাৰ কটাক্ষ কৰি আছে যে 126টা সমষ্টিতে অগপই খেলক, এক ধৰণৰ কটাক্ষ হিচাপে লৈছে নে অগপই? সেইটো নহয়, সেইটো কথা নহয়। তাৰ মানে কথা হৈছে যে আজি আমাৰ প্ৰত্যেকটো সমষ্টিতেই সমষ্টিৰ যিবিলাক আমাৰ নেতৃবৃন্দ আছে তেওঁলোকে এই সমষ্টিবিলাক বিচাৰিছে। গতিকে দেখা পাইছে যে গোটেই সমষ্টি যদি বিচাৰে তেতিয়াহ'লেতো আৰু তেনেধৰণৰ বক্তব্যটো ৰাখিবই। কিন্তু যিহেতু আমি মিত্ৰজোঁটত আছোঁ, আলোচনা হ'ব আৰু আলোচনাও ইতিমধ্যে অনানুষ্ঠানিকভাৱে 2-এটা আলোচনা হৈছে, সৌহাৰ্দ্যপূৰ্ণ পৰিৱেশত হৈছে, ভাল পৰিৱেশত হৈছে। গতিকে মই ভাবোঁ যে তেওঁ যদিও কৈছে গতিকে সেইটো তেওঁ কেতিয়াও তেনেধৰণৰ হেৰি নহয়। আমি ক'ব পাৰোঁ নেকি যে ৰমেন্দ্ৰ নাৰায়ণ কলিতা পুনৰবাৰ ফাইনেল মধ্য গুৱাহাটী? এতিয়া মই আজি নকওঁ, আলোচনাটো হ'ব লাগিব। মই যদি নিজে কৈ দিওঁ যে এইটো নিশ্চিত তেতিয়াহ'লেতো আলোচনাৰ কোনো প্ৰয়োজনেই নাই। গতিকে আলোচনাটো হওক, কিন্তু মই ভাবোঁ যে মোৰ নিজৰ ওপৰত বিশ্বাস আছে যে আৰু বিজেপি নেতৃত্বৰ বিশেষকৈ মাননীয় মুখ্যমন্ত্ৰীৰ ওপৰতো মোৰ বিশ্বাস আছে যে মই এই চিটত অহাবাৰ প্ৰাৰ্থী হিচাপে মনোনীত হ'ব পাৰিম। বন্ধুত্বমূলক আসনৰ খেলাৰ কাৰণে প্ৰস্তাৱ দিয়ে তেতিয়াহ'লে আপুনি সাজুনে? বন্ধুত্বমূলক আমাৰ নকৰে, সেইটো আমাৰ এটা পাৰ্টিৰ ডিচিশ্যনো আছে যে বন্ধুত্বমূলক মানে কৰি আমি এটা বিৰোধী দলক সুবিধা দিব নিবিচাৰোঁ। বন্ধুত্বপূৰ্ণত আমি নাই, কাৰণ বিৰোধী
পক্ষই যাতে জয়যুক্ত হ'ব পাৰে তেনে সুযোগ আমি নিদিওঁ, মানে বিজেপিৰ যিটো বন্ধুত্বমূলক প্ৰস্তাৱ সেইটো অগপয় গ্ৰহণ নকৰে। আমি নকৰোঁ।